হৰি নামেৰে মুখৰিত জালুকুটি পালনাম থান। মৰিগাঁও জিলাৰ জালুকুটিত 19 তাৰিখৰ পৰা আৰম্ভ হৈছে 49 সংখ্যক অষ্টপ্ৰহৰ পালনাম কীৰ্তন। বিগত বছৰবোৰৰ দৰে এই বছৰো 3দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই নাম কীৰ্তন অনুষ্ঠিত হৈছে। 1971 চনত প্ৰতিষ্ঠা হোৱা একশৰণ ভাগৱতী সমাজ অসমৰ এই অনুষ্ঠানটিৰ প্ৰতিষ্ঠা কৰিছিল আচাৰ্য ইলেৰাম দাসে। বৰ্তমান অসমৰ প্ৰতিখন জিলাতে একশৰণ ভাগৱতী সমাজৰ শাখা গঠিত হৈ আছে। উল্লেখযোগ্য যে 2001 চনত অসম চৰকাৰে এইগৰাকী ধৰ্ম প্ৰচাৰকক শংকৰদেৱ বঁটাৰে সন্মানিত কৰিছিল। জালুকুটি পালনাম থানত অনুষ্ঠিত হোৱা পালনাম কীৰ্তন অসমৰ বিভিন্ন জিলাৰ ভক্তসকল আহি জগতৰ চাৰিমুখী জীৱৰ কল্যাণৰ অৰ্থে তথা বিশ্ব শান্তিৰ অৰ্থে নাম কীৰ্তন কৰি হৰি নামৰ ধ্বনিৰে জালুকুটিৰ আকাশ বতাহ মুখৰিত কৰিছে। সকলো ভক্তবান ৰাইজে শৰাই শলিতা তেল বন্তিৰে ভগৱানৰ আশীষ লোৱা পৰিলক্ষিত হৈছে। আমাৰ পূব জালুকুটি গাঁৱত অসম একশৰণ ভাগৱতী সমাজৰ 49 সংখ্যক পৰম মংগলময় অষ্টপ্ৰহৰ জুৰি মহাপালনাম কীৰ্তন অনুষ্টুপীয়াভাৱে এইবছৰ 17, 18, 19 আৰু 20 তাৰিখ ধাৰ্য কৰি 4দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। 17 তাৰিখৰ ভকত আদৰণি কাৰ্যসূচী, 18 তাৰিখে পুৱা মহাপালনাম কীৰ্তন আৰম্ভ। বাপেশ্বৰ আচাৰ্য ইলেৰাম দাস বাপৰ সংকলিত গুৰুজনা ৰচিত শ্ৰী শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ কাৰ্যসূচী তেখেতে দেখাই যোৱা আদৰ্শেৰে প্ৰদৰ্শন হ'ব আৰু আজি কাৰ্যসূচী সিমানতে সমাপ্ত। মৰিগাঁৱৰ পৰা মানস নাথৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।